নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ কেৰিয়াৰ আসামৰ নতুন এটা ভিডিঅ'লৈ। তো বন্ধু বান্ধৱীসকল, আহিছে এটা যথেষ্ট ভাল খবৰ। যিসকল বন্ধু বান্ধৱীয়ে শিক্ষক শিক্ষয়িত্ৰী হ'ম বুলি ভাবি আছে তেওঁলোকৰ বাবে আহিছে এই নটিফিকেশ্যনটো, অৰ্থাৎ এই ভাল খবৰটো। তো যিসকল বন্ধু বান্ধৱীয়ে LP UPত চাকৰি শিক্ষকতা কৰিম বুলি ভাবিছে তেওঁলোকৰ বাবে এই ভাল খবৰটো আহিছে। তো এইখন হৈছে অফিচিয়েল নটিফিকেশ্যনখন। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধু বান্ধৱীসকল, সকলো জ্ঞাত যে LP UPত শিক্ষক শিক্ষয়িত্ৰী কৰিবৰ বাবে তো DLEDৰ প্ৰয়োজন হয়। DLEDৰ কোৰ্চটো হৈছে 2 বছৰীয়া কোৰ্চ আৰু এইখন হৈছে অফিচিয়েল নটিফিকেশ্যনখন, যিখন আহিছে এডমিশ্যন নটিচ, অৰ্থাৎ প্ৰি এণ্ট্ৰি টেষ্টৰ বাবে নটিফিকেশ্যনখন প্ৰকাশ পাইছে। তো বন্ধু বান্ধৱীসকল, এই ছিজনটো হৈছে 2024-2026, অৰ্থাৎ 2024-26 বৰ্ষৰ বাবে ওলাইছে আৰু 2 বছৰৰ ডিপ্ল'মা কোৰ্চ হ'ব, অৰ্থাৎ প্ৰি এণ্ট্ৰি টেষ্ট দিব লাগিব প্ৰথমতে, তাৰ পাছতহে আপোনালোকে চিলেকশ্যন হ'লে এডমিশ্যন পাব। ঠিক আছে। তো ইয়াতে চাওক, ইয়াতে যদি চাই ইলিজিবিলিটি ক্ৰাইটেৰিয়া, তো ইলিজিবিলিটি ক্ৰাইটেৰিয়াত কি আছে, যিসকল বন্ধু বান্ধৱীয়ে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তেওঁলোকে আবেদন কৰিব পাৰিব, অৰ্থাৎ প্ৰি এণ্ট্ৰি টেষ্টটো দিবলৈ পাৰিব এপ্লাই কৰাৰ পাছত। তাৰ পাছত ইয়াতে লাগিব 50% মাৰ্কছ হায়াৰ ছেকেণ্ডেৰী সময়ত আপুনি পাব লাগিব। ঠিক আছে। আৰু যিসকল কেণ্ডিডেট SC STৰ পৰা বিলং কৰে তেওঁলোকে কিন্তু 50% মাৰ্কছ পাব নালাগে, তেওঁলোকৰ 5% ৰিলেক্সেশ্যন ইয়াতে দিয়া হ'ব, অৰ্থাৎ 45% মাৰ্কছ পালে তেওঁলোকে আবেদন কৰিব পাৰিব বা প্ৰি এণ্ট্ৰি টেষ্টত বহিব পাৰিব। আৰু যদি আমি বয়সৰ সময়সীমা ইয়াতে চাওঁ, কিমান দিছে চাওক, ইয়াতে দিছে 18 বছৰ বয়সৰ পৰা 34 ইয়াৰ্ছলৈকে ইয়াতে আবেদন কৰিব পাৰিব। আৰু SC ST যিখিনি কেণ্ডিডেট আছে তেওঁলোকে ইয়াতে 2 বছৰ ৰিলেক্সেশ্যন পাব। ঠিক আছে। অৰ্থাৎ 36 ইয়াৰ্ছলৈকে SC ST কেণ্ডিডেটখিনি আবেদন কৰিব পাৰিব। আৰু ৰিজাৰ্ভেশ্যন কৰা থাকিব চিলেকশ্যনৰ ক্ষেত্ৰত, অৰ্থাৎ চিটৰ ক্ষেত্ৰত ৰিজাৰ্ভেশ্যন কৰা থাকিব OBC MOBC SC ST, ঠিক আছে, PWৰ কেণ্ডিডেটৰ কাৰণে। নেক্সট আহিছোঁ কেনেকৈ আবেদন কৰিব চাওক। আবেদন কৰিবৰ বাবে অনলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব। SCERTৰ অফিচিয়েল ৱেবছাইটত গৈও আবেদন কৰিব পাৰে, নাইবা লিংকটো আমাৰ ডেছক্ৰিপশ্যনত দিয়া থাকিব, তাৰ পৰা গৈ ডাইৰেক্ট লিংকটোত ক্লিক কৰি আপোনালোকে আবেদন কৰিব পাৰিব। আৰু অনলাইন আবেদন আৰম্ভ হৈছে আজিৰে পৰা, অৰ্থাৎ 22 জুলাইৰ পৰাই অনলাইন আবেদন আৰম্ভ হৈছে। ঠিক আছে। আৰু ইয়াৰ লাষ্ট ডেট হৈছে 11 আগষ্ট। তো যিখিনি বন্ধু বান্ধৱীয়ে ইয়াৰ প্ৰি এণ্ট্ৰি টেষ্ট দিম বুলি ভাবিছে বা DLED কোৰ্চ কৰিম বুলি ভাবিছে তেওঁলোকে আজিৰে পৰা অনলাইন আবেদন কৰিব পাৰিব, অৰ্থাৎ 22 জুলাইৰ পৰা অনলাইন লিংক খোল খাইছে আৰু লাষ্ট ডেটটো হৈছে 11 আগষ্ট। ঠিক আছে। আৰু আপোনালোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব 1 ছেপ্টেম্বৰৰ পৰা ডাউনলোড কৰিব পাৰিব। আৰু প্ৰি এণ্ট্ৰি টেষ্টটো অনুষ্ঠিত হ'ব 8 ছেপ্টেম্বৰত। ঠিক আছে। 8 ছেপ্টেম্বৰত প্ৰি এণ্ট্ৰি টেষ্টটো অনুষ্ঠিত হ'ব। তাৰ পাছত ইয়াতে ৰিজাল্ট ডিক্লেৰেশ্যন হ'ব, ৰিজাল্ট ডিক্লেয়াৰ কৰিব 23 ছেপ্টেম্বৰত। তো যিসকল বন্ধু বান্ধৱী ইণ্টাৰেষ্টেড, অৰ্থাৎ আগন্তুক দিনত শিক্ষক শিক্ষয়িত্ৰী কৰিম বুলি ভাবিছে, LP UPৰ টেট দিম বুলি ভাবিছে, তেওঁলোকৰ বাবে সোণালী সুযোগ। তেওঁলোকে ইয়াতে প্ৰি এণ্ট্ৰি টেষ্টৰ বাবে অনলাইন আবেদন কৰক, তাৰপাছত প্ৰি এণ্ট্ৰি টেষ্টটো দিয়ক, তাৰপাছত চিলেকশ্যন হ'লে তেওঁলোকে DLED কোৰ্চটো কৰিব পাৰিব, তাৰপাছত শিক্ষক শিক্ষয়িত্ৰী পদত আবেদন কৰিব পাৰিব। প্ৰি এণ্ট্ৰি টেষ্টটো দিবৰ বাবে আবেদন মাচুল ইয়াতে ৰখা হৈছে 600 টকা। ঠিক আছে। আপোনালোকে অনলাইন মাধ্যমেৰে ইয়াতে 600 টকা পে' কৰিব লাগিব, নেট বেংকিং, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ডৰ থ্ৰু দি। ঠিক আছে। তো বন্ধু বান্ধৱীসকল, এইখিনি আছিল আজিৰ ভিডিঅ'টোত। আশা কৰিছোঁ ভিডিঅ'টো ভাল পাইছে। যদি ভাল পাইছে ভিডিঅ'টো লাইক কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ এটা ভিডিঅ'ত লগ পাম। আজিলৈ ইমানেই। ধন্যবাদ।